পবিত্ৰ বৰদিনলৈ মাজত কেইটামান ঘণ্টা বাকী ইয়াকে লৈ ব্যাপক প্ৰস্তুতি চলিছে শোণিতপুৰ জিলাৰ চেণ্ট পল কেথলিক গীৰ্জাঘৰত। মই বৰ্তমান গীৰ্জাঘৰত উপস্থিত আছোঁ আৰু গীৰ্জাঘৰৰ এই সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ। এইদৰে এতিয়া তেওঁলোকে যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে এই গীৰ্জাঘৰত নিশা পালন কৰিব পবিত্ৰ বৰদিন আৰু এই পবিত্ৰ বৰদিনৰ জৰিয়তে যীশুখ্ৰীষ্টক তেওঁলোকে স্মৰণ কৰিব আৰু যীশুখ্ৰীষ্টৰ যি বাণী তেওঁলোকে প্ৰচাৰ কৰিব আৰু এই প্ৰচাৰৰ যোগেদি বিশ্ব শান্তি মানৱ কল্যাণৰ অৰ্থে তেওঁলোকে পালন কৰিব পবিত্ৰ বৰদিন। পবিত্ৰ বৰদিনলৈ মাজত মাথো কেইঘণ্টামান বাকী আৰু সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ যি চেণ্ট পল কেথলিক গীৰ্জাঘৰত এই গীৰ্জাঘৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে পালন কৰিব বৰদিন। এই বৰদিনৰ জৰিয়তে তেওঁলোকে এই অঞ্চলৰ ৰাইজৰ মাজত শান্তি তেওঁলোকে যি বাতাবৰণ এই বাতাবৰণ জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে এই বৰদিন প্ৰত্যেক বছৰে ইয়াত পালন কৰি আহিছে আৰু ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মই বৰ্তমান উপস্থিত থকা এই গীৰ্জাৰ যিজন ফাদাৰ মই তেখেতৰ প্ৰায় জানিব বিচাৰিম যে ইয়াত আজি নিশা বৰদিন কেনেধৰণে ইয়াত পালন কৰা হ'ব আৰু ইয়াত নিশা কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিব আৰু ইয়াত প্ৰায় 41টা মণ্ডলীৰ ৰাইজ ইয়াত উপস্থিত হ'ব। দাদা আপোনাক পবিত্ৰ বৰদিনৰ শুভেচ্ছা জনাইছোঁ। ND24ৰ পৰা কি ক'ব? মই আমাৰ অসম ৰাজ্যক সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আমি আজি সন্ধিয়া বিশ্বাসীসকলৰ কাৰণে প্ৰাৰ্থনা সভা আয়োজিত কৰিছোঁ। আমাৰ 42টা মণ্ডলী আছে। 42টা মণ্ডলীৰ বিশ্বাসীসকলে ইয়াত আহি প্ৰাৰ্থনা সভাত ভাগ ল'ব আৰু আমি বিশেষকৈ আমাৰ বিশ্বত আৰু বিশেষকৈ আমাৰ অসমত ভাৰতত শান্তি প্ৰেমৰে সকলোৱে জীয়াই থাকিব বুলি আমি প্ৰাৰ্থনা কৰিম, যাতে আমাৰ মাজত শান্তি প্ৰেম আৰু বিশ্বাসীসকলে জমা হৈ ইয়াতে প্ৰাৰ্থনা কৰিব, যাতে সকলোৱে নিজৰ ভক্তি প্ৰেম স্নেহ ঈশ্বৰৰ প্ৰতি আৰু মানুহৰ প্ৰতি প্ৰতিজ্ঞা কৰি ঈশ্বৰৰ শিক্ষামতে জীৱন যাপন কৰিব বুলি আমি প্ৰাৰ্থনা আয়োজিত কৰিছোঁ। তাৰ লগতে আমি বিশেষ এটা মেছেজ দিব বিচাৰি আছোঁ যে ঈশ্বৰে আমাৰ লগত আছে, আমাৰ লগত থাকে, আমাৰ হৃদয়ত, আমাৰ পৰিয়ালত আৰু আমাৰ এই সমাজত। এই মেছেজটো আমি এই বছৰত মানুহসকলক বুজাম, তাতে আমি সকলোৱে মিলিজুলি এই ভাৰতবৰ্ষত এই অসমত জীয়াই থাকিম আৰু এই অসমত আৰু ভাৰতবৰ্ষত মিলিজুলি থাকি আমি এই ভাৰতবৰ্ষক শান্তিময় প্ৰেমেৰে শান্তিৰে জীয়াই থকাৰ আহ্বান জনাম। হয়, তেওঁ কৈছে যে তেওঁলোকৰ মাজত ঈশ্বৰ আছে, ৰাইজৰ মাজত ঈশ্বৰ আছে, তেওঁলোকে বিশ্বাস কৰি আহিছে আৰু এই বিশ্বাসৰ জৰিয়তে ভাৰতবৰ্ষৰ ৰাইজৰ মাজত ভাতৃত্ববোধ তেওঁলোকৰ প্ৰেম আৰু জীয়াই থকাৰ তেওঁলোকে আহ্বান জনাব আৰু প্ৰাৰ্থনা সভা ইয়াত অনুষ্ঠিত হ'ব বুলি তেওঁলোকে জনাইছে আৰু নিশা প্ৰায় 42টা মণ্ডলীৰ ৰাইজ ইয়াত উপস্থিত হ'ব আৰু প্ৰাৰ্থনা সভাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনাব আৰু এই প্ৰাৰ্থনা সভাৰ মাজে মাজে কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব। এই চেণ্ট পল কেথলিক গীৰ্জাঘৰৰ উদ্যোক্তাসকলে সমূহ ৰঙাপাৰাবাসী ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে ND24ৰ জৰিয়তে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।